হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠি দুটামান এক্সাৰচাইজ কৰিলোঁ পেটৰ, আৰু এয়া মই পোনপ্ৰথমে গেছৰ টেবলেটটো খাই ল'লোঁ। আৰু ঘৰৰ পিছফালে এয়া কিবা কিবি চব্জি কচু চচু আছে, আৰু দেখিছেনে, চিনি পাইছেনে আপোনালোকে কি হয়? এইটো হ'ল পাতে গজাৰ পাত বুলি কয়। আৰু এয়া পাতে গজাৰ পাত মই 3 খিলা ছিঙিলোঁ। ছিঙি ভালকৈ ধুই পেলাই, এইটো মানে কিছুমানে চবাইও খায় ডাইৰেক্ট, মই নোৱাৰোঁ, সেইকাৰণে খুন্দি পেলাই ৰসটো ওলাই ল'লোঁ ধুনীয়াকৈ। আৰু এইটো মই কিয় খাম জানেনে? মোৰ কিডনী ষ্ট'ন হৈ আছে আজি বহুত দিনৰ পৰা। তো ডক্টৰৰ ট্ৰিটমেণ্টো কৰিছোঁ, মানে দি পেলাই ষ্ট'নটো ভাঙি দিছে আৰু 20 দিনৰ মেডিচিন দিছে খাবৰ কাৰণে। লগতে মই পাতে গজাৰ পাতৰ পানীটো খাম, ৰসটো মানে সোনকালে ওলাই যায় আৰু তাৰে কামনা কৰিছোঁ। আৰু এয়া মই বিচনাখনো ঠিক কৰি ল'লোঁ। আৰু আপোনালোকে জানে কিডনী ষ্ট'ন হ'লে পানী বহুত খাব লাগে। পানী মানে 3-4 লিটাৰ খাব দিছে ডক্টৰে ডেইলি। তো মই ভাবিলোঁ কি ৰাতিপুৱাৰ ভাগতে 1 লিটাৰ যদি খাই দিওঁ, ইফালে আকৌ মই দিনটো 4 লিটাৰ 3 লিটাৰ খাব পাৰিম। সেইকাৰণে মই ৰাতিপুৱাও মানে পাতে গজাৰ ৰস খোৱাৰ আগত মই অলৰেডি পানী খাইছোঁ, শুই উঠিয়ে পানী খাইছোঁ। আৰু এয়া মই বটলটো অলপমান ভাবিছোঁ গোটেইখিনিও খাম, কিন্তু মই গোটেইখিনি খাব নোৱাৰিলোঁ, সেইকাৰণে আধা খালোঁ। আৰু এতিয়া মই যাওঁ গা ধুবৰ কাৰণে, আৰু গা ধুই আহি পেলাই চেম বটলটোৰ পানীখিনি খাবৰ কাৰণে লৈছোঁ। আৰু এয়া মই পানীখিনি আধা খালোঁ, গোটেই খাব নোৱাৰিলোঁ, এইখিনি ৰখি গ'ল। আৰু এয়া খাই লৈ পেলাই মানে পেটটো বেছি ভাৰী হৈ যায়, আৰু ইয়াত দালিয়া বনাই খালোঁ। আজিলৈ ইমানেই।